জাগিৰোডৰ 10 নং বহাবৰপজাৰী গাঁৱৰ পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি আৰু ৱাৰ্ড সদস্যৰ গৃহ প্ৰৱেশ। মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত 10 নং বহাবৰজাৰী গাঁও পঞ্চায়তৰ উদ্যোগত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক আদৰণি আৰু গৃহ প্ৰৱেশ অনুষ্ঠান কাৰ্যালয় প্ৰাংগণত বুধবাৰে অনুষ্ঠিত হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাই ৰঙা ফিটা কাটি গৃহ প্ৰৱেশৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত নৱনিৰ্বাচিত সভাপতি ভৈৰৱ ডেকাক শৰাই জাপি গামোচা আৰু চেলেঙৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাতে উপ সভানেত্ৰী জুৰি ডেকা কলিতাৰ লগতে ৱাৰ্ড সদস্যসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত নৱনিৰ্বাচিত সভাপতি ভৈৰৱ ডেকাই মনৰ ভাৱ প্ৰকাশ কৰি নিষ্ঠা আৰু সততাৰে সকলো কাম কৰি যাব বুলি মত প্ৰকাশ কৰাৰ লগতে পঞ্চায়তৰ ৰাধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে। সভাখনত উপস্থিত থাকে ভাগী ভকতগাঁও জিলা পৰিষদৰ সদস্য মণ্টু বৰদলৈ, মায়ং জিলা পৰিষদৰ সদস্য প্ৰণতি ডেকা কলিতা, তিৱাস স্বায়ত্তশাসিত পৰিষদৰ সদস্য বিনীতা দৈমাৰী, জাগিৰোড থানা নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ, জাগি ভকত গাঁও ভাৰতীয় জনতা পাৰ্টি মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ, সম্পাদক প্ৰসন্ন ডেকা, বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰী, ডুঙাবৰী গাঁও পঞ্চায়তৰ প্ৰভাৰী অপূৰ্ব ডেকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। আনহাতে উক্ত সভাতে অঞ্চলটোৰ বুথ সভাপতিৰ সভাপতি সম্পাদকৰ লগতে কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বহাবৰজাৰী গাঁও পঞ্চায়তৰ সচিব ঋতু বিকাশ বৰাই আগবঢ়োৱা অনুষ্ঠানটোত অঞ্চলটোৰ প্ৰায় ৩০ শতাধিক লোক উপস্থিত থাকে। আজি আমাৰ বহাবৰজাৰী গাঁও পঞ্চায়তৰ গৃহ প্ৰৱেশ অনুষ্ঠান ভাগ আয়োজন কৰিছিলোঁ। এই অনুষ্ঠান ভাগ আয়োজনত আমাৰ সমূহ বহাবৰজাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া লগতে আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ দক্ষ মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা ডাঙৰীয়া উপস্থিত থাকে। আজি এই সভাৰ জৰিয়তে আগন্তুক দিনবোৰত বহাবৰজাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ দিশত যেনেদৰে আগুৱাই যাব লাগে ঠিক তেনেকৈ আমি আগুৱাই যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমাৰ যিসমূহ সমস্যা আছিলে এই সমস্যাসমূহ আধৰুৱা সমস্যা সেইসমূহ আমাৰ নৱনিৰ্বাচিত সমিতিয়ে পূৰণ কৰাৰ মনস্থ কৰিছোঁ। যি আমাৰ বহাবৰজাৰী গাঁও পঞ্চায়তৰ ৰৈ যোৱা বিভিন্ন কাম সেই কামসমূহ আমাৰ প্ৰত্যেক ৱাৰ্ডৰ সদস্যসকলে ৰাইজৰ লগত আলোচনা কৰি পঞ্চায়তৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি সেইসমূহ কামো কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। ভৱিষ্যতে এই মিনি চৰকাৰ মানে বহাবৰজাৰী গাঁও পঞ্চায়তৰ সমিতিখনে যি আমাৰ আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচন বিপুল ভোটেৰে বহাবৰজাৰীৰ পৰা আমি মন্ত্ৰী মহোদয়ক দিয়াৰ চেষ্টা কৰিম। লগতে এই ক্ষেত্ৰত বহাবৰজাৰী গাঁও পঞ্চায়তৰ যিখিনি কাম কাজ দাঙি ধৰাৰ ক্ষেত্ৰত আমাৰ সন্মানীয় সংবাদ মাধ্যম সকলকো অনুৰোধ জনাইছোঁ, তেওঁলোকেও যেন আমাৰ বহাবৰজাৰীত যিসমূহ কাম আধৰুৱা হৈ আছে বা কৰিব লগা আছে তেওঁলোকেও যেন আমাক আঙুলিয়াই দিয়ে। তেওঁলোকৰ পৰাও আমি দিয়া পৰামৰ্শ বিচাৰিছোঁ। তেওঁলোকে আমাক সহযোগ কৰক আৰু বহাবৰজাৰী গাঁও পঞ্চায়তটো সুফলে ভালে চলিব বুলি এইখিনিতে আশা কৰিছোঁ। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JVP ভাৰত।